নমস্কাৰ বন্ধুসকল অসম সৰ্বশিক্ষা অভিযান মিছনত বিভিন্ন ধৰণৰ পদ মুকলি হৈছে কি পদ কেইটা মুকলি হৈছে সকলো জানিম গতিকে ভিডিওটি শেষলৈ চাই থাকিব আৰু অনুগ্ৰহ কৰিছো ভিডিওটি লাইক কৰি দিব প্ৰথমটো পদৰ নাম হৈছে ষ্টেট প্ৰগ্ৰাম মেনেজাৰ এটা পোষ্ট আছে ইয়াতে কোৱালিফিকেশন আপোনালোকে চাব পাৰিব MBA মাস্টাৰ ডিগ্ৰী ইন ইকোনমিক্স মাস্টাৰ ডিগ্ৰী ইন সোশ্যাল ওয়ার্ক যিকোনো হলে হ'ব লগতে প্ৰিফাৰ্ড কোৱালিফিকেশন ইয়াত দিয়া হৈছে আপোনালোকে চাব পাৰে তাৰ উপৰিও দৰমহা দিয়া হ'ব 35000 পাৰ মান্থ ইয়াত চাব 2 নম্বৰত ষ্টেট MIS মেনেজাৰ এটা পদ কি কোৱালিফিকেশন লাগিব ইয়াত দিয়া হৈছে আপোনালোকে চাব পাৰিব আৰু ইয়াত দৰমহা উল্লেখ কৰা হৈছে 30000 পাৰ মান্থ তাৰ পিছত ষ্টেট একাউন্টস অফিসাৰ টোটাল পোষ্ট এটা ইয়াত চাব কোৱালিফিকেশন কি লাগিব আপোনালোকে তাৰ পিছত দৰমহা দিয়া হৈছে 22000 টকা এতিয়া 3 নম্বৰত ষ্টেট একাউন্ট অ্যাসিস্ট্যান্ট টোটাল পোষ্ট এটা কোৱালিফিকেশন আপোনালোকে চাব পাৰিব আৰু 15000 স্যালাৰি হ'ব এতিয়া চাব ডিস্ট্ৰিক্ট লেভেলত প্ৰথমতে ডিস্ট্ৰিক্ট প্রোগ্রাম ম্যানেজার টোটাল পোস্ট আছে 18টা ইয়াত চাব আপোনালোকে কোৱালিফিকেশন আৰু দৰমহা দিয়া হ'ব 25000 পাৰ মান্থ 2 নম্বৰত ডিস্ট্ৰিক্ট MIS মেনেজাৰ এইটো চাব এটা পোষ্ট পাৰ ডিস্ট্ৰিক্টত কৰি 9টা পোষ্ট আছে কোৱালিফিকেশন চাব পাৰিব আৰু স্যালাৰি 22000 আৰু আপোনালোকে এইটো অনলাইন আবেদন কৰিব লাগিব তাৰ বাবে আপোনালোকে ssa.assam.gov.in ওয়েবসাইটত গৈ ফালে আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব গতিকে ভিডিওটি ভাল পাইছে যদি ভিডিওটি লাইক কৰি দিবলৈ আশা কৰিছো ধন্যবাদ জয় আই অসম।